Hello everyone, আজি আমি ডিসকাস কৰিম জেনাৰেল মেথমেটিক্সৰ তোমালোকৰ হাফ ইয়াৰলি সিলেবাসটো ঠিক আছে ইয়াত কি বুলি কৈছে তোমালোকৰ সিলেবাসটোত কোৱা হৈছে যে প্ৰথমে ৰিভিজন চেপ্টাৰটো তোমালোকৰ পাৰ্ট 1 আৰু পাৰ্ট 2 দুইটা আহিব পাৰ্ট 3 টো নাহে তোমালোকৰ ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা চেপ্টাৰটোৰ গুটেটো আহিব পলিনমিয়েল বহুপদটো গুটেটো আহিব লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চেপ্টাৰটো গুটেটো আহিব দ্বিঘাত সমীকৰণটো গুটেটো আহিব সমান্তর প্রগতিটো গুটেইটো আহিব ত্ৰিভুজ চেপ্টাৰটো তোমালোকৰ 6.3 লৈ আহিব 6.5 টো তোমালোকৰ অতৰাই দিয়া হৈছে তোমালোকৰ স্থানাংক জ্যামিতি গুটেই চেপ্টাৰটো আহিব তাৰ পিছত আহিল তোমালোকৰ ত্ৰিকোণমিতি পৰিচয় গুটেই চেপ্টাৰটো আহিব তো এইখিনি আছিল তোমালোকৰ হাফ ইয়াৰলি কাৰণে সিলেবাস সো ইয়াতে আমি এটো ইউটিউব চেনেলতে চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট কোৱেশ্চনছ সমূহ ডিসকাস কৰিম আৰু তোমালোকক যদি ডিটেইল এক্সপ্লেনেশনছ লাগে আমি 1 আগষ্টৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছো নতুন সিৰিজ এটা তো সেইটো কাৰণে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ঠিক আছে থ্যাংক ইউ